নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একক শ্ৰেণীৰ ক্লাছলৈ স্বাগতম জনাইছো আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো যোৱাটো অংশত আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওহাৰ 2.7 ৰ কিছু অংশ কৰিছিলো তাৰ পিছৰ অংশখিনিত কি আছে চাওহা ইয়াত দিছে একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সূক্ষ্ম কোণ দুটা সমকোণ আৰু দুটা স্থূল কোণ গঠন হোৱাকৈ চিত্ৰ আঁকিব দিছে তাৰ কাৰণে আমি কি কৰো প্ৰথমতে আমি দুটা সূক্ষ্ম কোণ আঁকি লওঁ আমি সূক্ষ্ম কোণ কি জানো যে সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ কি হয় সৰু হয় গতিকে আমি এই দুটা এটা শীৰ্ষবিন্দুৰ পৰা দুটা সূক্ষ্ম কোণ আঁকি ললো এতিয়া দুটা সমকোণ আঁকিব দিছে দুটা সমকোণ আঁকিব দিলে আমি এটো এটা সমকোণ আঁকিলো আৰু আমি এনেকৈ এটা সমকোণ আঁকিলো তাৰ পিছত দুটা স্থূল কোণ আঁকিব দিছে স্থূল কোণ আমি ইয়াতে এটো এটা স্থূল কোণ পাম আৰু আমি ইয়াতে এটো এটা স্থূল কোণ পাম গতিকে আমি ইয়াতে স্থূল কোণটো দেখাব পাৰিম তাৰ কাৰণে আমি প্ৰথমতে কোণবোৰৰ নাম দিলম এটুক যদি আমি ও দিও এটুক যদি আমি এ দিও এটুক বি দিও এটুক সি দিও এটুক আমি ডি দিও এটুক আমি ই দিও আমি ইয়াৰে এটা কমায়ো সূক্ষ্ম কোণ দেখাব পাৰিলোহেতেন এতিয়া আমি ইয়াতে চাইছো ইয়াতে সূক্ষ্ম কোণ আমি কি পাইছো সূক্ষ্ম কোণৰ আমি নাম কেইটা লিখিছো এই চিত্ৰটো আমি আঁকি কি পাইছো কোণ এ ও বি আৰু আমি সূক্ষ্ম কোণ লিখিব পাৰো এ ও সি বা বি ও সি সি ও ডি আমি ইয়াতে সূক্ষ্ম কোণ বহুতবোৰ পাইছো আমি তথাপি ইয়াতে লিখি থাও বি ও সি এতিয়া আমাক লিখিব দিছে দুটা সমকোণ আমি সমকোণ কি পাইছো ইয়াতে আমি সমকোণ জানো যিবোৰ কোণৰ মাপ 90 ডিগ্ৰী হয় এ ও ডি কোণ এ ও ডি কি হ'ব এটা সমকোণ আৰু এটা কি হ'ব ডি ও ই এটো এটা সমকোণ আমি ইয়াতে দুটা সমকোণ দেখালো এতিয়া আমাক দেখাব দিছে দুটা স্থূল কোণ গতিকে আমি দুটা স্থূল কোণ দেখাম স্থূল কোণ আমি স্থূল কোণ কাক কয় জানো কাক কয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু গতিকে ইয়াতে আমি দেখিব পাইছো সি ও ই আৰু আমি কি দেখিছো বি ও ই আৰু আমি লিখিব পাৰো বি ও ই গতিকে আমি এনেকুৱা ধৰণৰ এটা একেটা শীৰ্ষবিন্দু কৈছে গতিকে আমাৰ শীৰ্ষবিন্দুটো কি হৈছে ও আৰু তাৰ পৰা আমি দুটা সূক্ষ্ম কোণ দুটা সমকোণ আৰু দুটা স্থূল কোণ দেখুৱালো ইয়াৰ পিছত কি আছে চাওঁ আহা y বৰ্ণটো এনেদৰে অংকন কৰা যাতে বৰ্ণটোৱে উৎপন্ন কৰা কোণবোৰৰ মাপ ক্ৰমে 150 ডিগ্ৰী 60 ডিগ্ৰী আৰু 150 ডিগ্ৰী হয় তাৰ কাৰণে আমি প্ৰথমতে এটা 60 ডিগ্ৰীৰ কোণ আমি এনেকৈ এটা মোটামুটিকৈ 60 ডিগ্ৰীৰ কোণ আঁকি ল'ব পাৰো আমি এইটো এনেকৈ যদি দিও আমি এইটো দেখাব পাৰো যে এইটো 60 ডিগ্ৰী আৰু এইটো 150 ডিগ্ৰী আৰু এইটো কিমান হ'ব 150 ডিগ্ৰী এতিয়া আমাক কি কৈছে আমাক কৈছে যদি দুয়োফালে থকা 150 ডিগ্ৰী কোণৰ মাপক 10 ডিগ্ৰীকৈ হ্ৰাস কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ কিমান হ'ব তাৰ মানে আমি কি কৰিব লাগিব এই 50 ডিগ্ৰী কোণৰ মাপটো সৰু কৰিব লাগিব তাৰ কাৰণে আমি এইটো আঁকি এইটো 150 ডিগ্ৰীটোক আমি ইফালে কি কৰিব লাগিব 140 ডিগ্ৰী 10 কি কৰিব দিছে হ্ৰাস কৰিব দিছে ঠিক সেইদৰে এইফালেও আমাক কি কৰিব দিছে
140 ডিগ্ৰী কৰিব দিছে গতিকে এই কোণটো কিমান ডিগ্ৰী হৈ যাব আমি কিমান পাম 80 ডিগ্ৰীৰ কোণ পাম গতিকে আমি যদি 10 ডিগ্ৰীকৈ হ্ৰাস কৰো y2ৰ এই মাজৰ কোণটো আমি কিমান ডিগ্ৰী কোণ পাম 80 ডিগ্ৰী কাৰণ আমাৰ এইটো বিন্দুত কিমান কোণ থাকিব 360 ডিগ্ৰী গতিকে ইয়াৰ পিছত কি দিছে চাওঁ হা ইংৰাজী বৰ্ণমালাৰ কোনবোৰ আখৰত থকা ৰেখাখণ্ডবোৰে সমকোণৰ সৃষ্টি কৰে তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি ইংৰাজী বৰ্ণমালাখন মনত পেলাব লাগিব ইয়াতে চোৱা A B C D এইবোৰত 90 ডিগ্ৰী কোণ বা সমকোণ আমি ক'ত ক'ত দেখা পাইছো আমি দেখিছো ইয়াতে দেখিছো ইয়াতে দেখিছো ইয়াতে দেখিছো তাৰ পিছত আমি ইয়াতে দেখিছো ইয়াত তাৰ পিছত ইয়াতে দেখিছো ইয়াতো আমি অলপ দেখিছো আমি দেখা বুলি ক'ব পাৰো আমি এলত দেখিছো বাকি আমি ইয়াতে দেখা নাই আৰু আমি ক'ত দেখিছো ইয়াতে টিত দেখিছো তাৰ পিছত আমি দেখা নাই গতিকে আমি কি ক'ব পাৰো ইয়াতে আমি কোনটো লেটাৰত দেখা পালো কোনটো আখৰত ইত দেখিলো এফত দেখিলো আমি এইচত দেখা পালো আইত দেখা পালো যেটো আমি এটা অংশত হলেও দেখিব পাইছো আমি এলত দেখা পালো তাৰ পিছত আমি ক'ত দেখিছো টিত দেখিব পাইছো এনেকৈ আমি কি দেখিছো সমকোণবোৰ দেখিব পাইছো গতিকে ইয়াৰ পিছত কি দিছে আমি চাওঁ হা তলত তিনিটা ত্ৰিভুজৰ চিত্ৰ দিয়া আছে ইয়াতে A B C P Q R X Y Z নামৰ তিনিটা ত্ৰিভুজ দিয়া আছে প্ৰত্যেকটো ত্ৰিভুজৰে প্ৰতিটো কোণ চিহ্নিত কৰা আছে ইয়াতে কোণবোৰ দিয়া আছে কোণমান যন্ত্ৰৰ সহায়ত প্ৰথম ত্ৰিভুজটোৰ তিনিওটা কোণৰ মাপ নিৰ্ধাৰণ কৰি যথাস্থানত মাপবোৰ লিখি লোৱা এতিয়া তুমি পোৱা মাপবোৰৰ যোগফল উলিয়া আৰু যোগফল কিমান হয় আমাক উলিয়াব দিছে আমি প্ৰথম ত্ৰিভুজটো চাওঁ হা এই ত্ৰিভুজটো আমি জুখিবৰ কাৰণে প্ৰথমতে আমি কোণমান যন্ত্ৰটো আনি ল'ব লাগিব এইটো প্ৰথমতে আমি ইয়াৰ মূল বিন্দুটো ইয়াতে মিলাই ল'ব লাগিব মিলাই ললে আমি এই কোণটো কিমান পালো 120 ডিগ্ৰী গতিকে আমি ইয়াতে এটো লিখি লম কিমান ডিগ্ৰী 120 ডিগ্ৰী এইবাৰ আমি বি কোণটো জুখিবৰ কাৰণে আমি চেষ্টা কৰিম তাৰ কাৰণে আমি মূল বিন্দুটো মিলাই লম আৰু ইয়াতে আমি পাইছো 30 ডিগ্ৰী গতিকে আমি এই কোণটো লিখি লম কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী গতিকে এবাৰ আমি এই কোণটো মিলাবৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে আমি ইয়াতে এটো আগতে মিলাব লাগিব এটো মূল বিন্দুটো মিলাই ল'ব লাগিব আমি কোণটো লিখিব গতিকে আমি দেখিছো ইয়াতে এটো 30 ডিগ্ৰী গতিকে আমি ইয়াতে কোণটো লিখি ললো 30 ডিগ্ৰী গতিকে এতিয়া আমি যদি কোণ কেইটা লিখো B A C আমি পালো 120 ডিগ্ৰী তাৰ পিছত আমি A B C কোণটোৰ মাপ পালো 30 ডিগ্ৰী তাৰ পিছত আমি B C A কোণটোৰ মাপ পালো 30 ডিগ্ৰী গতিকে আমি এই কোণৰ মাপ কেইটা এনেকৈ উলিয়াই ললো এইবাৰ আমি নেক্সট ছবিটোলৈ চাইছো ইয়াতে আমাক কি কোৱা হৈছে ইয়াতো আমাক জুখিব দিয়া হৈছে তাৰ কাৰণে প্ৰথমতে আমি এই কোণটো উলিয়াই ল'ব লাগিব মাপটো মিলাই লৈ আমি ইয়াতে দেখিছো আমাৰ 60 ডিগ্ৰী হৈছে ইয়াতে দেখিছো ইয়াতো আমাৰ 60 ডিগ্ৰী হৈছে এতিয়া আমি এটো ঘূৰাই ল'ব লাগিব আৰু এই কোণটো জুখিব লাগিব
এতিয়া আমি এই কোণটো দেখি চাওঁ এই কোণটোত আমি কি পাইছো 60 ডিগ্ৰী পাইছো গতিকে আমি এই কোণৰ মাপকেইটা লিখি ল'ব পাৰো ইয়াতে আমি কি পালো 60 ডিগ্ৰী পালো এইটোতো আমি কিমান ডিগ্ৰী পালো 60 ডিগ্ৰী পালো আৰু এইটোতো আমি কিমান ডিগ্ৰী পালো 60 ডিগ্ৰী পালো গতিকে ইয়াৰ পিছৰ ত্ৰিভুজটো চাওঁ আহা ইয়াতো আমি কোণমান যন্ত্ৰটোৰে আমি কোণবোৰ জুখি লম ইয়াতে আমি পাইছো 75 ডিগ্ৰী এবাৰ আমি এই কোণটো মিলাব চেষ্টা কৰো এই কোণটোত আমি পাইছো 55 ডিগ্ৰী গতিকে এইটোত আমি পালো 75 ডিগ্ৰী আৰু আমি এইটোত পালো 55 ডিগ্ৰী এতিয়া আমি এই কোণটো মিলাব চেষ্টা কৰিম এই কোণটো মিলাব চেষ্টা কৰিম বিন্দুটো মিলাই ললে আমি দেখিছো এইটো আমি দেখিছো 50 ডিগ্ৰী গতিকে এইটো আমি পাইছো 50 ডিগ্ৰী গতিকে এনেকৈ আমি কোণকেইটাৰ মাপটো উলিয়াই ল'ব পাৰো ইয়াৰ পিছত কি কৰিব দিছে চাওঁ আহা যোগফলবোৰৰ মাজত কিবা সামঞ্জস্য দেখিছানে এতিয়া আমি ত্ৰিভুজৰ তিনিওটা কোণৰ মাপবোৰ আমি যোগ কৰি চাওঁ ইয়াতে আমি দেখিছো 120 যোগ 30 যোগ 30 আমি কিমান দেখিছো 180 ডিগ্ৰী ইয়াৰে পিছৰ ত্ৰিভুজটোত চাওঁ ইয়াতে আমি পাইছো 60 যোগ 60 যোগ 60 আমি কিমান পাইছো 180 ডিগ্ৰী তাৰ পিছৰ ত্ৰিভুজটো আমি চাওঁ ইয়াতে আমি পাইছো 75 ডিগ্ৰী 55 আৰু 50 ডিগ্ৰী এইটো যদি আমি যোগ কৰো আমি দেখিছো 180 ডিগ্ৰী গতিকে আমাক ইয়াতে সুধিছে যোগফলৰ মাজত কিমান সামঞ্জস্য দেখিছানে আমি কি কৰিব ক'ব লাগিব হয় আমি যোগফলবোৰ কিমান পাইছো 180 ডিগ্ৰী পাইছো ইয়াৰ পৰা ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফলৰ বিষয়ে কিবা অনুমান কৰিব পাৰি নেকি হয় আমি দেখিলো যে যোগফলবোৰ কিমান হয় যোগফলবোৰ 180 ডিগ্ৰী হয় আৰু ইয়াৰে বিষয়ে আমি পিছৰ ক্লাছত ভালকৈ পাম ইয়াৰে পিছত কি দিছে চাওঁ আহা ইয়াতে দিছে অশোক চক্ৰত 24 ডাল দণ্ড থাকে তোমালোকে অশোক চক্ৰ দেখিছা নহয় তাত কেইডাল দণ্ড থাকে 24 ডাল এটা ওচৰা-ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ মাপ কিমান হ'ব আৰু আমাৰ ইয়াৰে সকলোতকৈ ডাঙৰ স্থূল কোণটো মাপ উলিয়াব দিছে গতিকে আমি চাওঁ আহা প্ৰথমতে আমি জানো কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী তাক কেইডাল দণ্ড আছে 24 ডাল গতিকে 24 যদি আমি ভাগ কৰো আমি কিমান পাম 15 ডিগ্ৰীকৈ পাম গতিকে 15 ডিগ্ৰীকৈ ইয়াৰ মাজত কি হয় আমাৰ কোণটো পোৱা যায় গতিকে তোমালোকে নিশ্চয় এনেকৈ উলিয়াব পাৰিবা আমি ঘড়ীৰ সময়তো কৰিছিলো যেতিয়া 12 ডাল আছিল তেতিয়া আমি কি কৰিছিলো 360 12ৰে আমি কি কৰিছিলো হৰণ কৰিছিলো ঠিক সেইদৰে ইয়াতে 24 ডাল আছে আমি কি কৰিছো 24ৰে হৰণ কৰি 15 ডিগ্ৰী পাইছো ইয়াৰ পিছত চোৱা যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূল কোণটো কি হ'ব ইয়াতে যদি আমি স্থূল কোণ বুলি ক'লে 180 ডিগ্ৰী গতিকে এনেকুৱা হ'ব এনেকুৱা হলে সকলোতকৈ ডাঙৰ স্থূল কোণ কোনটো হ'ব এনেকুৱা এইটো হ'ব সকলোতকৈ ডাঙৰ স্থূল কোণ গতিকে আমি 180 ডিগ্ৰীৰ পৰা যদি 15 ডিগ্ৰী বিয়োগ কৰি দিওঁ আমি কি পাম সকলোতকৈ ডাঙৰ আমি স্থূল কোণটো
পাব পাৰিম গতিকে এনেকৈ আমি আমাৰ সকলোতকৈ ডাঙৰ স্থূলকোণটো উলিয়াব পাৰো এতিয়া ইয়াৰ পিছত কি আছে চাওঁ হা পিছত আছে পহেলিকা ইয়াত কি দিছে মই এটা সূক্ষ্মকোণ যদি মোৰ মাপটো তুমি দুগুণ কৰা তেতিয়া মই এটা সমকোণ হওঁ গতিকে এটা সূক্ষ্মকোণ দুগুণ কৰিলে সমকোণ হ'ব লাগিলে আমি কি কৰিব লাগিব সমকোণ হলে 90 ডিগ্ৰী হয় তাক যদি আমি আধা কৰি দিওঁ 45 ডিগ্ৰী গতিকে আমি কি দেখা পাম যে 45 ডিগ্ৰীক আমি দুগুণ যদি কৰো তেতিয়া আমি এটা সমকোণ পাম যদি মোৰ মাপটো তুমি 3 গুণ কৰা মই এটা স্থূলকোণ হম আমি যদি 45 ডিগ্ৰী 3 গুণ কৰো তেতিয়া হলে কিমান হ'ব 135 গতিকে 135 টো কি কোণ হ'ব এটা স্থূলকোণ হ'ব যদি মোৰ মাপটো তুমি 4 গুণ কৰা মই এটা সৰল কোণ হম গতিকে যেতিয়া 4 গুণ হ'ব তেতিয়া কোণটোৰ মাপ কিমান হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী হলে কি হ'ব সৰল কোণ হ'ব এতিয়া মোৰ মাপ কি ক'ব পাৰিবানে তাৰ মানে এনেকুৱা আমি যদি প্ৰথমতে কোণটোক ধৰি লওঁ x তাৰ মানে যেতিয়া দুগুণ কৰো আমি কি পাম 90 ডিগ্ৰী পাম আমি যদি 3 গুণ কৰো তেতিয়া হলে আমি কি পাম 90 ডিগ্ৰীতকৈ ডাঙৰ পাওঁ আৰু যেতিয়া আমি 4 গুণ কৰো তেতিয়া আমি এটা সৰল কোণ পাওঁ গতিকে আমি x ৰ মানটো বা কোণৰ মানটো কিমান বুলি ক'ব পাৰো 45 ডিগ্ৰী গতিকে তোমালোকে এনেকে পহেলিকাবোৰ সমাধান কৰি ল'ব পাৰিবা ইয়াৰ পিছত কি আছে চাওঁ আহা ইয়াৰ পিছত কৈছে মই এটা সূক্ষ্মকোণ যদি মোৰ মাপটো তুমি দুগুণ কৰা তেতিয়া হলে মই কি হওঁ এটা সূক্ষ্মকোণ হওঁ 90 ডিগ্ৰীতকৈ সৰু হওঁ দুগুণ কৰিলে কি হয় সূক্ষ্মকোণ 3 গুণ কৰিলেও এটা সূক্ষ্মকোণ হয় 3 গুণ কৰিলেও ই 90 ডিগ্ৰীতকৈ সৰু হয় আৰু কি কৈছে 4 গুণ কৰিলেও ই এটা সূক্ষ্মকোণ হয় তাৰ মানে 4x কৰিলেও ই 90 ডিগ্ৰীতকৈ সৰু হ'ব আৰু তুমি যদি 5 গুণ কৰা তেতিয়া কি হ'ব স্থূলকোণ হ'ব তাৰ মানে 5 গুণ কৰিলে আমাৰ কি হ'ব 5 গুণ কৰিলে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব এনেকুৱা কি কোণ হ'ব পাৰে আমি যদি 20 ডিগ্ৰীটো চাওঁ তেতিয়া হলে 20ক 5 গুণ কৰিলে 100 হ'ব 20ক 4 গুণ কৰিলে 80 হ'ব গতিকে আমি এনেকুৱা 20 ডিগ্ৰীৰ ওচৰে পাজৰে দুই এটা কোণ আমি ল'ব পাৰো সম্ভাৱ্য মান আমি এটা ল'ব পাৰো 20 ডিগ্ৰী তাৰ উপৰি আমি 19 ডিগ্ৰীও ল'ব পাৰো তোমালোকে এনেকে গণিতবোৰৰ সমাধানবোৰ কৰিব পাৰা আজিলৈ এইখিনিয়ে তোমালোকে নিশ্চয় বুজি পালা ধন্যবাদ